Hello student, welcome back to our channel Light of Education. আজি তোমালোকক পুনৰবাৰ নতুন এটা ভিডিও লৈ আহিছো গণিতৰ অধ্যায়টো বহুপদ পলিনোমিয়েলছ ইয়াৰে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক দেখাই দিম আৰু মই যিখিনি দেখাই দিম ইয়াৰ পৰা তোমালোকক 100% কাউন্ট পাবা আৰু মই যিখিনি টিক মাৰ্ক কৰি দিম তোমালোকে গণিত কিতাপখন উলাই লবা আৰু কৰ্মেদি টিক মাৰ্ক কৰি লবা বহুপদ চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই কেইটামান কোৱেশ্চন নৰ বিষয়ে অলপ আলোচনা কৰি লৈছো বহুপদত তোমালোকে পাবা ধ্ৰুৱক যেটো কনস্ট্যান্ট বুলি কয় ধ্ৰুৱক কাক কয় তোমালোকে ধৰা সুনিৰ্দিষ্ট মান সম্পন্ন সংখ্যা ধ্ৰুৱক বুলি কোৱা হয় আৰু ধ্ৰুৱকৰ উদাহৰণ 5 পাই বা -2/3 ইত্যাদি তাৰ পিছত চলক কোনবিলাক কয় চলক যিবিলাক ভেৰিয়েবল যিবিলাক আছে চলক হৈছে একাধিক সংখ্যক বাস্তৱ মান গ্ৰহণ কৰা ৰাখি ইয়াক সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ আখৰৰ দ্বাৰা উপস্থাপন কৰা হয় a b c x etc তাৰ পিছত বীজগণিতীয় যিবিলাক ৰাখি বুলি কয় এইবিলাক কাক কয় যিবোৰ ৰাখি ধ্ৰুৱক আৰু চলকসমূহ প্লাস মাইনাস পূৰণ আৰু হৰণ আদি চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ চিনৰ দ্বাৰা সংযোজিত হয় তেনে ৰাখিক বীজগণিতীয় ৰাখি বোলা হয় বীজগণিতীয় ৰাখিৰ উদাহৰণ হল 3x + 2y আৰু 4x + y - z তাৰ পিছত x / 3 - x / 7 তাৰ পিছত 4x তাৰ পিছত 5x yz তাৰ পিছত 7x² + 5x - 3xy এইবিলাক হল তোমাৰ বীজগণিতীয় ৰাখিৰ উদাহৰণ তাৰ পিছত যিবিলাক যিটো বহুপদ পলিনোমিয়েল বহুপদ কি বীজগণিতীয় ৰাখিৰ চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হলে আৰু এই ৰাখিৰ কোনো পদৰ হৰত চলক নাথাকিলে ইয়াক বহুপদ ৰাখি বুলি কোৱা হয় পলি মানে বহু বহুপদৰ যিকোনো অসীম সংখ্যক পদ থাকিব পাৰে যেনেকৈ বহুপদৰ উদাহৰণ হল 4x + 5x square plus 6x square into y plus 8y এটা উদাহরণ তার পিছত 3y³ plus 4y square plus 7y plus 5 ইত্যাদি এইবিলাক তাৰ পিছত পদ যেটো পদ আছে টার্মস হয় না এটো কি তোমাৰ প্লাস আৰু মাইনাস চিনৰ পৃথক কৰা বীজগণিতীয় ৰাখিৰ অংশসমূহ এই ৰাখিটোৰ পদ বুলি কোৱা হয় যিবিলাক আছে তোমাৰ 2 তাৰ পিছত 7x square তাৰ পিছত 5x মানে 3x³ এইবিলাক তাৰ পিছত সদৃশ পদ যিবিলাক আছে একে চলক বিশিষ্ট আৰু একে সূচক বিশিষ্ট পদসমূহ সদৃশ পদ বুলি কোৱা হয় সদৃশ পদৰ উদাহৰণ হল 3x 4x 5x আদি সদৃশ পদ তাৰ পিছত বিসদৃশ পদ যিবিলাক আনলাইক টার্মস যিবিলাক আছে বিন আক্ষৰিক পদসমূহক উৎপাদক বিশিষ্ট পদসমূহক বিসদৃশ পদ বুলি কোৱা হয় যেনেকুৱা উদাহৰণ যেনেকুৱা 3x 4x square 5xy আদি সদৃশ হ'ব পাৰে সহগ কোনবিলাকক কয় পদৰ সাংখ্যিক উৎপাদকটোক সাংখ্যিক সহগ বা সংক্ষেপে সহগ বোলা হয় 13x ৰ ক্ষেত্ৰত x ৰ সহগ হল 13 হয় না তাৰ পিছত -7y y ৰ সহগ হল -7 তাৰ পিছত 15ab ab ৰ সহগ হল তোমাৰ 15 তাৰ উৎপাদক কোনবিলাক কয় ফেক্টৰ যিবিলাক আছে যিবোৰ সংখ্যা বা চলক যিবোৰ সংখ্যা বা চলকৰ পূৰণ কৰাৰ ফলশ্ৰুতিত পদ এটা গঠন হয় তেনে প্ৰতিটো সংখ্যা বা চলকেই হৈছে উৎপাদক যেনেকুৱা x² - y² ৰ উৎপাদক কেইটা হৈছে x + y আৰু x - y তাৰ শূন্য বহুপদ জিৰো পলিনোমিয়েল ধ্ৰুৱক বহুপদ জিৰো শূন্য বহুপদ বুলি কোৱা হয় ইয়াক জিৰোৰে সূচক হয় এইবিলাক তোমালোকৰ এটো চেপ্টাৰ পঢ়াৰ আগতে এইবিলাক জানিব লাগিব তাৰ পিছত এক পদ আছে মনোমিয়েল এক পদ বিলাক কি ই হৈছে এটা পদ বিশিষ্ট বহুপদ যেনেকুৱা 3 4a 5x 7xy 9abc এইবিলাক এক পদৰ উদাহৰণ তাৰ দ্বিপদৰ উদাহৰণ বাইনোমিয়েল যিবিলাক আছে ই হৈছে দুটা পদ বিশিষ্ট বহুপদ যেনেকুৱা 3 + 7x x - 3 2x + 3y 3a + 4b এইবিলাক হল দ্বিপদৰ উদাহৰণ তাৰ ত্ৰিপদ ই হৈছে তিনিটা পদ বিশিষ্ট বহুপদ যেনেকুৱা 1 + x + 5x square a + 2b + c তাৰ পিছত x / 4 + b / 5 + c / 7 তাৰ পিছত 3x + twice y + z ইত্যাদি এইবিলাক হল ত্ৰিপদ চতুৰ্পদ কোনবিলাক কোৱাড্ৰিনোমিয়েল ই হৈছে চাৰিটা পদ বিশিষ্ট বহুপদ যেনেকৈ a + twice b + c + 4 তাৰ পিছত 5x + 3x square y + 2xy square + 4 এইবিলাক হল চতুৰ্পদ বুলি কোৱা হয় এইবিলাক তোমালোকৰ মনত ৰাখিব লাগিব তাৰ পিছত ধ্ৰুৱক বহুপদ কোনবিলাকক কয় ধ্ৰুৱক বহুপদ হৈছে শূন্য মাত্ৰা বিশিষ্ট বহুপদ ই a আৰ্হিৰ যত a আৰ্হিৰ ইয়াৰ উদাহৰণ হল 1 ডিগ্ৰী = 1 তেনেকুৱা ৰৈখিক বহুপদ তোমালোকৰ জানিব লাগিব দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ জানিব লাগিব